Good afternoon everyone. I welcome you all to my YouTube channel SB Platform. Dear students, মই আজি তোমালোকৰ বাবে ভয়েস চেঞ্জৰ এটা বিশেষ ভিডিও লৈ আহিছো যেটো হল ইন্টাৰোগেটিভ সেন্টেন্সত থকা এক্টিভ আৰু প্যাসিভ ভয়েস সমূহ কেনেকৈ পৰিৱৰ্তন কৰা হয় সেইখিনি মই আজি এই ভিডিওটোত বিতংভাৱে আলোচনা কৰিছো তোমালোকে জাস্ট মনোযোগৰে শুনিবলৈ চেষ্টা কৰিবা ষ্টুডেন্টস মই তোমালোকক জনাই দিও ইন্টাৰোগেটিভ সেন্টেন্সবোৰ যেটো দুই ধৰণে স্টাৰ্ট হয় হেল্পিং ভাৰ্বেদি স্টাৰ্ট হয় আৰু WS কোৱেশ্চন ওয়াৰ্ডেৰে স্টাৰ্ট হয় তো মই এই ভিডিওটোত জাস্ট হেল্পিং ভাৰ্বেৰে স্টাৰ্ট হোৱা ইন্টাৰোগেটিভ সেন্টেন্সবোৰ হে প্ৰ্যাকটিছ কৰাইছো আৰু WS কোৱেশ্চন ওয়াৰ্ডেৰে স্টাৰ্ট হোৱা হেল্পিং ভাৰ্বৰ ভয়েস চেঞ্জবোৰ মই তোমালোকক নেক্সট ভিডিওত বুজাই দিম তো যিয়ে নহওক তোমালোকে প্ৰথমৰ পৰা লাষ্ট লৈকে বুজিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে যদি ভিডিওখনৰ পৰা উপকৃত হৈছা বুলি ভাবা তেনেহলে kindly like share আৰু subscribe কৰিবলৈ নাপাহৰিবা দেই তেনেহলে লেট নকৰাকৈ মই এতিয়া তোমালোকক বৰ্ডত লৈ গৈছো Okay guys, আমি এতিয়া বৰ্ডত আহিছো আৰু এতিয়া মই তোমালোকক ধুনীয়াকৈ বৰ্ডত বুজাই দিম তোমালোকে জাস্ট মনোযোগৰে শুনিবা গাইস দেখা মই ইয়াত প্ৰথমত লিখিছো active and passive voice in interrogative sentence that means interrogative sentence ত থকা active আৰু passive voice সমূহ আৰু সেই active আৰু passive voice সমূহ কেনেকৈ চেঞ্জ কৰা হয় তাৰ বাবে মই তোমালোকৰ সুবিধাৰ বাবে ইয়াত মই ফৰ্মুলা দুটা আগতীয়াকৈ লিখি দিছো এতিয়া মই তোমালোকক বুজাই দিম তো ইয়াত p লিখিছো that means passive voice অৰ ফৰ্মুলা যদি কোনো একটা active voice দিয়া থাকে সেইটোক passive কৰাৰ এইটো ফৰ্মুলা তোমালোকে ব্যৱহাৰ কৰিবা মই ফৰ্মুলাটো তোমালোকক বুজাই দি আছো প্ৰথমত তোমালোকে লিখিবা helping verb that means যেতিয়া passive কৰিবলৈ ষ্টাৰ্ট কৰিবা তেতিয়া তোমালোকক প্ৰথমত helping verb লিখিব লাগিব কি helping verb হ'ব কেতিয়া হ'ব কেনেকৈ হ'ব মই তোমালোকক এক্সাম্পল দি পেলাই বুজাই দি আছো অলপ পিছত ওকে তো helping verb লিখাৰ পিছত তোমালোকে কি কৰিবা যেটো অবজেক্ট থাকিব হেতু তোমালোকে সাবজেক্ট বনাই দিবা তোমালোকে হয়তো নিশ্চয় জানা যে ভয়েস চেঞ্জত অবজেক্টটো সাবজেক্ট কৰিব লাগে আকৌ সাবজেক্টটো অবজেক্ট বনাব লাগে হেতু নিয়ম ওকে তাৰ পিছত not কেতিয়া লিখিবা যদি কোৱেশ্চনটো নেগেটিভ হয় দ্যাট মিন্স not শব্দটো দিয়া থাকে বা তেনেকুৱা নেগেটিভ ওয়াৰ্ড যেনেকুৱা never no এনেকুৱা নেগেটিভ ওয়াৰ্ড দিয়া থাকে তেনেহলে তোমালোকে not শব্দটো লিখিবা যদি না থাকে তেনেহলে not বা never no লিখিব নালাগে ওকে তাৰ পিছত ইয়াত লিখা আছে been being and be been being be কেতিয়া ইউজ কৰিব লাগিব তোমালোকে ভালদৰে শুনি লবা শুনা যদি কোৱেশ্চনটো তোমালোকৰ পাৰফেক্ট টেন্সত হয় হেতু প্ৰেজেন্ট পাৰফেক্ট হ'ব পাৰে past perfect বা future perfect যিকোনো পারফেক্ট টেন্স যদি হয় তেনেহলে তোমালোকে been শব্দটো লিখিবা যদি পারফেক্ট টেন্সৰ নহয় তেনেহলে কিন্তু been কেতিয়াও নিলিখিবা ঠিক তেনেকৈ being শব্দটো কেতিয়া লিখিবা যেতিয়া কোৱেশ্চনটো তোমালোকৰ কন্টিনিউয়াস টেন্সত থাকিব তোমালোকে হয়তো কন্টিনিউয়াস টেন্স বোৰ জানাই তো যদি কোৱেশ্চনটো কন্টিনিউয়াস টেন্সত হয় তেতিয়াহে তোমালোকে being শব্দটো ইউজ কৰিবা ক্লিয়াৰ দেন be শব্দ কেতিয়া ইউজ কৰিবা যদি কোৱেশ্চনটোত মডাল ভার্ব দিয়া থাকে মডাল হেল্পিং ভার্ব থাকিলেহে তোমালোকে be শব্দটো ইউজ কৰিবা তো গাইস যদি তোমালোকে মডাল হেল্পিং ভার্বৰ নাজানা তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত মই মডাল হেল্পিং ভার্বৰ ভিডিওটো লিংক দি দিম তোমালোকে চাই লবা তো গাইস মই পুনৰ এবাৰ ৰিপিট কৰিছো যদি টেন্সটো পারফেক্ট টেন্স হয় তেনেহলে been ইউজ কৰিবা যদি টেন্সটো কন্টিনিউয়াস টেন্স হয় তেনেহলে তোমালোকে being ইউজ কৰিবা আৰু যদি কোৱেশ্চনটোত মডাল হেল্পিং ভার্ব দিয়া থাকে তেনেহলে তোমালোকে be শব্দটো ইউজ কৰিবা যদি তেনেকুৱা কন্ডিশনত না থাকে তেনেহলে তোমালোকে এইবোৰ ইউজ নকৰিবা আৰু এটা কথা মনত ৰাখা এইবোৰৰ ভিতৰত কিন্তু এটাহে ইউজ হ'ব ওকে নেক্সট আমালোকৰ ভাৰ্বৰ থাৰ্ড ফৰ্মটো লাগিব দ্যাট মিন্স কোৱেশ্চনটো যেটো মেইন ভার্ব দিয়া থাকিব হেতু সদায় পেসিভ ভয়েসত থার্ড ফর্মতে ইউজ হয় তোমালোকে হয়তো নিশ্চয় জানা দেন আমি এটা প্ৰিপজিশন লিখিম হেতু হ'ব by প্ৰিপজিশনটো বেছি ইউজ হয় যাৰ বাবেহে মই ইয়াত by লিখিছো তাৰ পিছত অবজেক্ট লিখিবা দ্যাট মিন্স কোৱেশ্চনটো যেটো সাবজেক্ট হৈ থাকিব হেতু তোমালোকে অবজেক্ট বনাই দিবা দেন other words that means মই ডট দিছো বাকি শব্দবোৰ লিখি দিবা যদি না থাকে লিখিব নালাগে এন্ড লাষ্টত তোমালোকে কি কৰিবা question mark এটা লিখি দিবা তো গাইস I hope you understood that কেনেকৈ অ্যাক্টিভ ভয়েস এটাক এই ফৰ্মুলাটো ইউজ কৰি পেলাই প্যাসিভলৈ চেঞ্জ কৰিব লাগে ঠিক তেনেকৈ মই এতিয়া তোমালোকক
পেসিভ ভয়েস এটা কেনেকৈ অ্যাক্টিভলৈ চেঞ্জ কৰিব লাগিব সেই ফৰ্মুলাটো মই ইয়াত দিয়া আছে বা দিছো হেতু তোমালোকে দেখি লোৱা কেনেকৈ চেঞ্জ কৰিব লাগিব এম ইজ অ্যাক্টিভ ভয়েস লৈ চেঞ্জ কৰিব লাগিব তাৰ ফৰ্মুলাটো এটো হয় এতিয়া দেখা ঠিক তেনেকৈ প্ৰথমে আমি হেল্পিং ভাৰ্বৰে স্টাৰ্ট কৰিম যেটো হেল্পিং ভাৰ্বৰ প্ৰয়োজন হ'ব হেতুৱে লিখিম মই অলপ পিছত দেখুৱাই দি আছো তোমালোকক হেল্পিং ভাৰ্বৰ ফাংচনখিনি তাৰ পিছত পেসিভ ভয়েসৰ যেটো অবজেক্ট হৈ থাকিব হেতু তোমালোকে এটো সাবজেক্ট বনাই দিবা দেন নটৰ কথাখিনি আগৰ নিচিনাই নট থাকিলে লিখিবা নট থাকিলে নিলিখিবা ঠিক তেনেকৈ এতিয়া দেখা ইয়াত ভাৰ্বৰ মই ইয়াত চাৰিটা ৰূপ দিছো ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম থাৰ্ড ফৰ্ম ফোৰ্থ ফৰ্ম এন্ড ফিফথ ফৰ্ম কোনটো ফৰ্ম কেতিয়া হ'ব মই এক্সাম্পল দি পেলাই তোমালোকক দেখুৱাই দি আছো এইবোৰ সাধাৰণতে তোমালোকৰ টেন্সৰ ওপৰত ভিত্তি কৰি হে এই ফৰ্মবোৰ হ'ব মই তোমালোকক এক্সাম্পল দি পেলাই বুজাই দি আছো চিন্তা নকৰিবা দেন পেসিভ ভয়েসৰ যেটো সাবজেক্ট হৈ থাকিব হেতু তোমালোকে অবজেক্ট বনাই দিবা তাৰ পিছত আদাৰ ওয়ার্ডস বাকি শব্দবোৰ থাকিলে লিখিবা না থাকিলে লিখিব নালাগে আৰু লাষ্টত তোমালোকে কি কৰিবা কোৱেশ্চন মাৰ্ক এটা লিখি দিবা তো এনেকৈ হে তোমালোকে এটা পেসিভ ভয়েসক অ্যাক্টিভলৈ চেঞ্জ কৰিব পাৰিবা তো গাইস এই ফৰ্মুলা দুটা যেটো খুব ইম্পৰ্টেন্ট হয় তোমালোকে মুখস্থ কৰি লবা এতিয়া মই তোমালোকক বিভিন্ন এক্সাম্পলৰ মাধ্যমেদি এই ফৰ্মুলাবোৰ কেনেকৈ ইউজ কৰি পেলাই অ্যাক্টিভ আৰু পেসিভলৈ চেঞ্জ কৰা হয় সেইখিনি মই তোমালোকক বুজাই দিম তেনেহলে লেটস মুভ টু দা এক্সাম্পলস ওকে গাইস মই এতিয়া তোমালোকক এক্সাম্পল দি পেলাই বুজাই দি আছো নাও আই উইল মুভ টু দা ফাৰ্স্ট কোৱেশ্চন ফাৰ্স্ট এক্সাম্পল ইজ দ্যাট Are you writing an application to your principal? Question mark. তো গাইস তোমালোকে এটা কথা মনত ৰাখিবা যদি কোনো সেন্টেন্সৰ শেষত question mark দিয়া থাকে তেনেহলে সেন্টেন্সটো সদায় ইন্টাৰোগেটিভ সেন্টেন্সতে হে লিখা থাকে তো এই সেন্টেন্সটোৰ শেষত কোৱেশ্চন মাৰ্ক এটা দিয়া আছে সো দা সেন্টেন্স ইজ এন ইন্টাৰোগেটিভ সেন্টেন্স তো যি নহওক এতিয়া সেন্টেন্সটো আমি প্যাসিভলৈ চেঞ্জ কৰিম কাৰণ সেন্টেন্সটো অ্যাক্টিভত লিখা আছে তো গাইস যদি তোমালোকে এতিয়ালৈকে নাজানা যে সেন্টেন্সটো বা কোৱেশ্চনটো অ্যাক্টিভত লিখা আছে নে প্যাসিভত লিখা আছে বা কোৱেশ্চনটোত বা সেন্টেন্সটো সাবজেক্ট ভাৰ্ব অবজেক্ট কোনবোৰ হয় সেইবোৰ যদি তোমালোকে এতিয়ালৈকে নাজানা তেনেহলে এই ভিডিওটোৰ ডেসক্ৰিপচনত মই লিংকবোৰ দি দিম তোমালোকে সেই ভিডিওবোৰ চাই লবা তেনেহলে কোনবোৰ সাবজেক্ট কোনবোৰ ভাৰ্ব আৰু কোনটো অবজেক্ট হয় বা কোনবোৰ সেন্টেন্স অ্যাক্টিভত লিখা আছে নে প্যাসিভত লিখা আছে সেইবোৰ তোমালোকে জানিব পাৰিবা তো তেনেহলে এটো যেটো অ্যাক্টিভত লিখা আছে আমি প্যাসিভলৈ চেঞ্জ কৰিম তাৰ আগত আমি সাবজেক্ট ভাৰ্বৰ চিনাক্ত কৰিম এটো হল হেল্পিং ভার্ব এটো হ'ব সাবজেক্ট এটো হল মেইন ভার্ব এন্ড অ্যাপ্লিকেশন হ'ব অবজেক্ট আৰু বাকিখিনি হ'ব আদাৰ ওয়ার্ড ওকে আমি চিনাক্তকৰণ কৰিলো এতিয়া আমি টেন্সটো ধৰিলাম কি টেন্সত লিখা আছে এটো হল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কাৰণ ইয়াত আৰ দিয়া আছে আৰটো সদায় প্ৰেজেন্ট হয় আৰু ভাৰ্বৰ v4 দিয়া আছে ইয়াত তেনেহলে প্ৰেজেন্ট কন্টিনিউয়াস হ'ব তো এতিয়া আমি প্যাসিভলৈ চেঞ্জ কৰিম হেতু প্যাসিভৰ ফৰ্মুলা ইউজ কৰি পেলাই তেনেহলে দেখা প্ৰথমত আমালোকক কি লাগিব হেল্পিং ভাৰ্ব তো আমি হেল্পিং ভাৰ্বটো প্ৰথমত নিলিখিম তাৰ পিছত কি দিয়া আছে সাবজেক্ট আমি প্ৰথমত সাবজেক্টটো লিখিম কাৰণটো মই কৈ আছো এতিয়া সাবজেক্ট কোনটো হ'ব ইয়াত কোৱেশ্চনত যেটো সাবজেক্ট দিয়া আছে হেতু কেতিয়াও নিলিখিবা কোৱেশ্চনত যেটো অবজেক্ট হৈ আছে অবজেক্টটো হে ভয়েস টেন্সৰ সাবজেক্ট বনাব লাগে তো ইয়াত লিখা আছে এন এপ্লিকেশন তেনেহলে এন এপ্লিকেশন হ'ব ইয়াত সাবজেক্ট মই ইয়াত এন এপ্লিকেশন লিখি দিলো আৰু এটো হৈ গল সাবজেক্ট এতিয়া দেখা এটা কথা মনত ৰাখিবা গাইস কোৱেশ্চনৰ যেটো হেল্পিং ভাৰ্ব দিয়া থাকে যেনে এই কোৱেশ্চনটোত আর এটা হেল্পিং ভাৰ্ব দিয়া আছে সেই হেল্পিং ভাৰ্বটো ইয়াত নহব পাৰে তো তেনেহলে দেখা কি হ'ব ইয়াত টেন্স হিচাপত ইয়াত হেল্পিং ভাৰ্ববোৰ আহিব আৰু সাবজেক্ট হিচাপত হেল্পিং ভাৰ্ববোৰ হ'ব তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যেটো হয় এটো আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ হেল্পিং ভাৰ্ববোৰ হ'ল এম is and are এইকেটা হয় আৰু এইকেটাৰ ভিতৰত যিকোনো এটা হে ইয়াত হ'ব according to the subject ইয়াত সাবজেক্টটো লিখা আছে an application this is the third person singular number আৰু third person singular number লগত সদায় is হয় তোমালোকে নিশ্চয় জানা তেনেহলে ইয়াত হ'ব is হেল্পিং ভাৰ্বটো হ'ব ইয়াত is
দেখা ইয়াত যদিও আৰ দিয়া আছে কিন্তু ইয়াত ইজ হ'ল কাৰণ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় আৰু ইয়াৰ সাবজেক্টটো ইউ দিয়া আছে এটো হল সেকেন্ড পারসন হয় সেই কাৰণে আৰ হৈছে তোমালোকে হয়তো নিশ্চয় বুজিছা যে হেল্পিং ভাৰ্বৰ কেনেকৈ লিখিব লাগে প্ৰথমে সাবজেক্ট লিখিবা সাবজেক্ট অনুসৰিহে তোমালোকে এটো লিখিবা তেনেহলে আমি হেল্পিং ভাৰ্ব পালো সাবজেক্ট লিখিলো এতিয়া নট তোমালোকে দেখিবা কোৱেশ্চনটো নট দিয়া আছে নেকি দ্যাট মিন্স কোৱেশ্চনটো নেগেটিভ হৈ আছে নেকি সো কোৱেশ্চনটো নেগেটিভ নাই বা নট নাই তেনেহলে আমি ইয়াত নট তাৰ পিছত কি লাগিব বিং নহলে বি বিন বিং বা বি যিকোনো এটা হ'ব ইয়াত কিন্তু টেন্সটো যেটো কন্টিনিউয়াস টেন্স হয় সেই কাৰণে মই তোমাক প্ৰথমতে কৈ দিছো যদি টেন্সটো কন্টিনিউয়াস টেন্স হয় তেনেহলে সদায় বিং শব্দটো ইয়াত লিখিব লাগিব তেনেহলে আমি ইয়াত বিং লিখি দিলো ক্লিয়াৰ ওকে তো তিনিটাৰ ভিতৰত আমি এটাই লিখিব লাগে হেতু লিখি দিলো তাৰ পিছত আমালোকক কি লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম এতিয়া ইয়াত মেইন ভাৰ্ব কোনটো দিয়া আছে ৰাইটিং দ্যাট মিন্স ৰাইট ভাৰ্বটোৰ থাৰ্ড ফৰ্ম লিখিব লাগিব ৰিটেন ৰাইট ৰট ৰিটেন হ'ব ইয়াত মই থাৰ্ড ফৰ্ম লিখি দিলো তাৰ পিছত কি লাগিব বাই প্ৰিপজিশন লিখিব লাগিব ইয়াত আমি লিখি দিলো দেন অবজেক্ট মিন্স কোৱেশ্চনৰ সাবজেক্টটো ইয়াত অবজেক্ট কৰিব লাগিব সাবজেক্টটো কি লিখা আছে ইউ আর কোনো চেঞ্জ নাই গতিকে ইয়াত ইউ লিখি দিলো ওকে তাৰ পিছত আদাৰ ওয়ার্ড বাকিখিনি লিখিব লাগিব আৰু আমাৰ ইয়াত আদাৰ ওয়ার্ড দিয়া আছে টু ইয়োৰ প্ৰিন্সিপাল তো এইখিনি আমি লিখি দিম ইয়াত তো আদাৰ ওয়ার্ড খিনি মই ইয়াত লিখি দিলো আৰু গোটেইখিনি লিখাৰ পিছত সেইখন আমি কোৱেশ্চন মাৰ্ক লিখি দিম সো দিস ইজ দ্য ৰাইট এন্ড কাৰেক্ট পেসিভ ফৰ্ম অফ দিস এক্টিভ ভয়েস I hope guys তোমালোকে বুজিব পাৰিছা মই পুনৰ এটা এক্সাম্পল দিছো ইয়াত যেনে do you play cricket question mark do you play cricket question to helping verb দি start দিছে do guys এটা কথা মনত ৰাখিবা মই ইয়াত লিখি দিছো তোমালোকে নোট ডাউন কৰি লবা খুবই ইম্পৰ্টেন্ট হয় question যদি Active voice question যদি do বা does ৰে আৰম্ভ হয় তেনেহলে do বা does ৰ ঠাইত তোমালোকে passive voice লিখিবা সদায় is am বা are যিকোনো এটা লিখিবা আৰু যদি active voice টো যদি did helping verb ৰে start হয় did ৰে যদি start হয় তেনেহলে তোমালোকে did ৰ ঠাইত was নহলে where লিখিবা সাবজেক্ট অনুসৰি I repeat this once again because this is most important যদি question to does বা do ৰে start হয় তেনেহলে do বা does ৰ ঠাইত তোমালোকে am is are যিকোনো এটাই লিখিবা সাবজেক্ট অনুসৰি বা যদি question to did ৰে start হয় তেনেহলে তোমালোকে did নিলিখি did ৰ ঠাইত was নহলে where সাবজেক্ট অনুসৰি লিখিবা I hope you understood it তোমালোকে এটো মুখস্থ কৰি লবা আৰু নোট ডাউন কৰিবা তেনেহলে দেখা গাইজ এই কোৱেশ্চনটো ডু হেল্পিং ভাৰ্ব ষ্টাৰ্ট হৈছে এটো হ'ব হেল্পিং ভাৰ্ব ডু সাবজেক্ট এটো মেইন ভাৰ্ব এটো হ'ব আমালোকৰ অবজেক্ট ওকে এতিয়া টেন্সটো কি টেন্সত লিখা আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সত আৰু এক্টিভ ভয়েস হয় তেনেহলে আমি প্যাসিভ লৈ চেঞ্জ কৰিম এতিয়া দেখা যেহেতু ডু দি স্টার্ট হৈছে তেনেহলে ডু ঠাইত আমি কি লিখিম এম ইজ আৰৰ যিকোনো এটাই লিখিম তেনেহলে এটো আমি পিছত লিখি আছো আগত আমি সাবজেক্টটো লিখিম যেটো অবজেক্ট আছে হেটো সাবজেক্ট বনাব লাগিব অবজেক্টটো লিখা আছে ক্ৰিকেট আমি ক্ৰিকেট ইয়াত লিখিলো ক্ৰিকেট এতিয়া ক্ৰিকেটৰ লগত এম হ'ব নে ইজ হ'ব নে আৰ হ'ব হেটো তোমালোকৰ জানিব লাগিব সেই হিচাপে তোমালোকে ইয়াত লিখিবা ক্ৰিকেট থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় অলপ আগতে মই কৈ দিলো থাৰ্ড পারসন সিঙ্গুলার নাম্বার লগত সদায় ইজ লিখা হয় তেনেহলে তোমালোকে ডু হেল্পিং ভাৰ্বৰ হলনি ইয়াত লিখিবা ইজ I hope you understood it তো ইজ ক্ৰিকেট আমি হেল্পিং ভাৰ্ব পালো সাবজেক্ট পালো তাৰ পিছত নট লাগে কোৱেশ্চনটো নট নাই গতিকে নিলিখিলো তাৰ পিছত বিন বিং বি এটো পারফেক্ট টেন্স নহয় গতিকে বিন নহব কন্টিনিউয়াস টেন্সও নহয় গতিকে বিং নহব আৰু মডাল ভাৰ্বও নাই গতিকে বিও নহব গতিকে আমি এটাও ইয়াত নিলিখিম তাৰ পিছত কি লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম ভাৰ্বটো দি আছে প্লে আৰু প্লে থাৰ্ড ফৰ্ম তোমালোকে জানাই প্লেড ওকে তাৰ পিছত বাই প্ৰিপজিশন বাই লিখি দিলো দেন কি লাগিব অবজেক্ট
দ্যাট মিন্স সাবজেক্ট আমি অবজেক্ট বনাই দিম সাবজেক্ট লিখা আছে ইউ সো ইয়াত লিখিম আমি ইউ আর কোনো চেঞ্জ নাই তো গোটেইখিনি আমি চেঞ্জ কৰিলো ইয়াত কোনো ধৰণৰ আদাৰ ওয়াৰ্ড নাই গতিকে আমি ইয়াতে সমাপ্ত কৰি পেলাই শেষত কোৱেশ্চন মাৰ্ক এটা দি দিলো আই হোপ তোমালোকে নিশ্চয় বুজিব পাৰিছা যে কেনেকৈ ফৰ্মুলাটো ইউজ কৰি পেলাই এক্টিভ ভয়েসটোক পেসিভলৈ চেঞ্জ কৰা হৈছে যদি তোমালোকে বুজা নাই তেনেহলে কমেন্ট কৰিবা মই আৰু কেইটামান এক্সাম্পল দি আছো তোমালোকৰ কনসেপচনখিনি যাতে আৰু বেছি ক্লিয়াৰ হৈ যায় তেনেহলে গাইজ ভালদৰে চাই থাকিবা মই আৰু এক্সাম্পল দি আছো ওকে গাইজ মই এতিয়া নেক্সট এক্সাম্পললৈ আগুৱাই গৈছো এক্সাম্পলটো মই লিখিলো Can you help me question mark okay this is the question এতিয়া আমি এটো চেঞ্জ কৰিম তো প্ৰথমে আমি সাবজেক্ট ভার্ব অবজেক্ট বৰ চিনাক্তকৰণ কৰি লও এটো হল হেল্পিং ভার্ব this is the subject এটো হ'ব মেইন ভার্ব and this is the object আৰু সেন্টেন্সটো অ্যাক্টিভ ভয়েসত লিখা আছে আমি প্যাসিভলৈ চেঞ্জ কৰিম ওকে গাইস এটা কথা মনত ৰাখিবা যদি question to helping verb start hoy aru সেই helping verb to jodi modal helping verb hoy jene can to hol modal helping verb tene hole kintu modal helping verb jitu likha thakibo heito tomaloke likhiba totabio keitaman helping verb ase jenuka shall will etu future tense or hoy shall will jodi modal helping verb hisabot thake tene hole kintu shall will ৰ ক্ষেত্ৰত তোমালোকে সাবজেক্ট অনুসৰিহে shall আৰু will টো ইউজ কৰিবা কিন্তু বাকিবোৰ মডাল ভার্ব যেটো থাকিব হেতুৱে ইয়াত হ'ব যেনেকুৱা ইয়াত can লিখা আছে গতিকে ইয়াত can হবে কোনো চিন্তা কৰিব নালাগে তেনে হলে এটো অ্যাক্টিভ ভয়েসত হয় আমি প্যাসিভলৈ চেঞ্জ কৰিম আৰু এটো মডাল হেল্পিং ভার্বৰে স্টার্ট হৈছে তেনে হলে আমি এটো সেম লিখি দিম কোনো চিন্তা কৰিব নালাগে তো হেল্পিং ভার্বটো আমি লিখি দিলো আৰু এটো হল মডাল হেল্পিং ভার্ব ওকে এতিয়া আমি হেল্পিং ভার্ব লিখিলো তাৰপিছত সাবজেক্ট লাগিব ইয়াত অবজেক্টটো হৈ আছে মি যদি অবজেক্ট হৈ থাকে আৰু মিৰ সাবজেক্ট হল আই তেনে হলে মিটো ইয়াত কি হ'ব আই তোমালোকে হয়তো নিশ্চয় জানা আই লিখিলো ওকে তাৰপিছত নেগেটিভ লাগিব নেগেটিভ কোৱেশ্চনত নাই তাৰপিছত বিন বিং বি ইয়াত আমাৰ মডাল হেল্পিং ভার্ব আছে গতিকে বি হ'ব ইয়াত কাৰণ মডাল হেল্পিং ভার্ব যদি কোৱেশ্চনত থাকে তেনে হলে বি হ'ব বি লিখিলো তাৰপিছত কি লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম ভাবটো দি আছে হেল্প এটোৰ থাৰ্ড ফৰ্ম হ'ব হেল্পড তাৰপিছত কি লাগিব বাই প্ৰিপজিশন বাই লিখিলো দেন কি লাগিব আমালোক অবজেক্ট সাবজেক্টটো কি লিখা আছে ইউ তেনে হলে ইয়াত হ'ব ইউ টু অবজেক্ট দেন কোৱেশ্চন মাৰ্ক তো এটো হৈ গল মই আশা কৰিছো তোমালোকে বুজিব পাৰিছা এতিয়া মই নেক্সট এক্সাম্পল তোমালোকক দিছো তোমালোকে চাই থাকিবা Okay, I move to the next example. The next example is that has your homework not been finished by you yet? Okay guys, this is the question এতিয়া আমি এটো চেঞ্জ কৰিম এটো কোৱেশ্চন লিখা আছে প্যাসিভত লিখা আছে এটো আমি অ্যাক্টিভলৈ চেঞ্জ কৰিম তো দেখা কোৱেশ্চনটো এটো হল হেল্পিং ভার্ব এটো হল সাবজেক্ট এটো হল নেগেটিভৰ নট এটো পারফেক্ট টেন্সত প্যাসিভ কৰা আছে সেইভাবে হে বিন শব্দটো আহিছে এটো ভাৰ্বৰ থাৰ্ড ফৰ্ম এটো বাই প্ৰিপজিশন দিস ইজ দ্য অবজেক্ট এন্ড এটো হল আদাৰ ওয়ার্ড তো সেন্টেন্সটো প্যাসিভ ভয়েসত লিখা আছে আমি অ্যাক্টিভলৈ চেঞ্জ কৰিম তেনে হলে আমালোকৰ অ্যাক্টিভৰ যেটো ফৰ্মুলা আছে হেতু ইয়াত ইউজ কৰিব লাগিব তেনে হলে সোৱা কেনেকৈ কৰিব লাগিব মই কৈ দেখুৱাই দি আছো তোমালোকে জাস্ট মনোযোগৰে শুনিবা তো প্ৰথমত দেখা কি লিখিব লাগিব আমালোকক হেল্পিং ভার্ব তো হেল্পিং ভার্ব আমালোকৰ ইয়াত কি হ'ব ইয়াত দেখা যেটো এটো প্ৰেজেন্ট পারফেক্ট টেন্সত লিখা আছে আমি সকলোৱে জানো প্ৰেজেন্ট পারফেক্ট টেন্সৰ হেল্পিং ভার্ব হ্যাজ আৰু হ্যাভ হয় তো তেনে হলে ইয়াত হ্যাজ নহলে হ্যাভ যিকোনো এটা হ'ব কিন্তু সাবজেক্ট অনুসৰিহে এটো হ'ব গতিকে আমালোকক সাবজেক্টৰ আগত লিখিব লাগিব বা দেখিব লাগিব কাৰণ আমাৰ হেল্পিং ভাৰ্বৰ পিছত সাবজেক্টৰ প্ৰয়োজন আছে সাবজেক্ট কোনটো হ'ব ইয়াত বাই প্ৰিপজিশনৰ পিছত যেটো অবজেক্ট দিয়া আছে হেতুৱে সাবজেক্ট হ'ব বাইটোৰ প্ৰিপজিশন হয় তেনে হলে ইয়াত আমাৰ ইউ দিয়া আছে ইউটো ইয়াত সাবজেক্ট হ'ব ইয়াত ইউ লিখিলো
এতিয়া ইউৰ লগত কি হ'ব আমালোকৰ হ্যাজ হ'বনে হ্যাভ হ'ব ইউৰ লগত হ্যাভ হ'ব গতিকে আমি ইয়াত হ্যাভ লিখিলো গাইজ কেতিয়াও কিন্তু ভুল নকৰিবা যেটো হেল্পিং ভার্ব দিয়া আছে সেইটো নিলিখিবা ডাইৰেক্ট অকল মডাল হেল্পিং ভার্বৰ ক্ষেত্ৰতে তোমালোকে লিখিবা তথাপিও যদি shall will থাকে তেনেহলে সাবজেক্ট অনুসৰি লিখিবা ওকে তো ইয়াত হ্যাজ আছে হ্যাভ হল কাৰণ ইয়াত সাবজেক্ট আহি গল আমাৰ ইউ আৰু ইয়াত সাবজেক্ট আছে ইয়াৰ হোমৱৰ্ক সেই কাৰণে ইয়াত হ্যাজ হৈছে আই হোপ গাইজ ইউ আন্ডাৰস্টুড ইট ওকে এতিয়া দেখা হেল্পিং ভার্ব লিখিলো সাবজেক্ট লিখিলো দেন আমালোকক কি লাগিব নট আৰু সেন্টেন্সটো নেগেটিভ দিয়া আছে গতিকে নটটো আমি ইয়াত লিখিম এতিয়া আৰু যদি নট না থাকিল হয় তেনেহলে আমি ইয়াত নট নি লিখিলো হয় এতিয়া দেখা ইয়াত ভার্ব লাগিব আমালোকক ভার্বৰ ফার্স্ট ফর্ম থার্ড ফর্ম ফোর্থ এন্ড ফিফথ যিকোনো এটা ফর্ম লিখিব লাগিব হেতু কেনেকৈ তোমালোকে লিখিবা তোমালোকে দেখিবা সেন্টেন্সটো কি টেন্সত লিখা আছে এটো কি টেন্স হয় প্রেজেন্ট পারফেক্ট টেন্স হয় এটো হল প্রেজেন্ট আৰু এটো হল পারফেক্ট প্রেজেন্ট পারফেক্ট টেন্সত লিখা আছে আৰু আমি সকলোৱে জানো পারফেক্ট টেন্সত সদায় ভাবটো থার্ড ফর্মতে হয় মনত ৰাখিবা আই ৰিপিট ইট ওয়ান্স अगेन পারফেক্ট টেন্সত ভাবটো সদায় থার্ড ফর্মতে হ'ব আৰু ইয়াত ভাবটো এটোৱে হল ভার্ব আৰু থার্ড ফর্মতে লিখা আছে গতিকে এটো আমি ইয়াত লিখি দিম ফিনিশড হ'ব ইয়াত ৰাইট ফিনিশড ওকে ভার্বৰ থার্ড ফর্মটো লিখি দিলো এতিয়া আমালোকক কি লাগিব অবজেক্ট দ্যাট মিন্স কোৱেশ্চনটো যেটো সাবজেক্ট হৈ আছে হেতু ইয়াত অবজেক্ট হ'ব সাবজেক্ট কি আছে ইয়োৰ হোমৱৰ্ক তো ইয়াত হ'ব ইয়োৰ হোমৱৰ্ক ইয়োৰ হোমৱৰ্ক লিখিলো ওকে তাৰ পিছত কি লাগিব আদাৰ ওয়ার্ড আৰু এই কোৱেশ্চনটোত আদাৰ ওয়ার্ড কি হয় yet আমি ইয়াত yet লিখি দিলো দেন কোৱেশ্চন মাৰ্ক তো গোটেইখিনি আমি ফৰ্মুলা অনুযায়ী ইয়াত লিখি দিলো গতিকে এটোৱে হল ৰাইট আনসাৰ তো আনসাৰটো হ'ব have you not finished your homework yet so this is the right answer মই আশা কৰিছো তোমালোকে নিশ্চয় বুজিব পাৰিছা মই তোমালোকৰ সুবিধাৰ কাৰণে আৰু দুটা এটা এক্সাম্পল কৰি পেলাই দেখুৱাই দিছো তোমালোকে চাই থাকিবা ওকে ওকে মই এতিয়া নেক্সট এক্সাম্পললে আগুৱাই গৈছো এক্সাম্পলটো মই লিখিলো was the beggar helped by you okay guys this is the question এতিয়া আমি এটো চেঞ্জ কৰিম প্ৰথমে দেখিলম এক্টিভ নে প্যাসিভ তোমালোকে হয়তো বুজিব পাৰিছা এটো প্যাসিভত লিখা আছে তো এটো আমি এক্টিভ লৈ চেঞ্জ কৰিম এক্টিভ লৈ চেঞ্জ কৰিলে আমালোকক কি লাগিব এই ফৰ্মুলাটো ইউজ কৰিব লাগিব প্ৰথমত কি লাগিব হেল্পিং ভার্ব ইয়াত আমি হেল্পিং ভার্ব লিখিম ওকে এটা কথা মনত ৰাখিবা মই প্ৰথমত কৈ দিছিলো এনেকৈ এখন টেবিল বনাই দিছিলো ইয়াত মই ডু আৰু ডাজ থাকিলে আমি লিখিছিলো এমিসাৰ আৰু ডিড থাকিলে লিখিছিলো was where okay তো যদি was where দিয়া থাকে ইয়াত past indefinite tense ত তেনেহলে তোমালোকে was where পৰিৱৰ্তে did লিখিবা তেনেহলে ইয়াত কি হ'ব did right okay আমি হেল্পিং ভার্বটো পালো ইয়াত did তাৰ পিছত কি লাগিব সাবজেক্টটো লিখিব লাগিব ইয়াত যেটো অবজেক্ট হৈ আছে হেতু সাবজেক্ট বনাই দিবা তোমালোকে ইয়াত অবজেক্ট আছে ইউ গতিকে ইউ টু ইয়াত সাবজেক্ট হ'ব okay তাৰ পিছত দেখা কি লিখিব লাগিব আমালোকক not এটা লিখিব লাগে কিন্তু সেন্টেন্সটোত not that means নেগেটিভ নহয় সেন্টেন্সটো গতিকে not আমি বা নেগেটিভ ওয়ার্ড নি লিখিম তাৰ পিছত আমালোকক লাগিব ভাৰ্বৰ ফাৰ্স্ট থাৰ্ড ফোর্থ নহলে ফিফথ ফর্ম লাগিব এতিয়া কোৱাচোন ভাৰ্বৰ কি ফর্ম হ'ব ইয়াত ভাৰ্বৰ ফাৰ্স্ট ফর্ম হ'ব কি হ'ব মই অলপ পিছত কৈ আছো তো ভাৰ্ব কি আছে আমাৰ ইয়াত হেল্প দি আছে ইয়াৰ v1 ফর্ম হ'ব আমালোকৰ হেল্প ওকে তাৰ পিছত কি লাগিব অবজেক্টটো সাবজেক্ট কৰিব লাগে সৰি আমালোকক অবজেক্ট লিখিব লাগিব দ্যাট মিন্স কোৱেশ্চনটো যেটো সাবজেক্ট হৈ আছে হেতু অবজেক্ট কৰিব লাগিব সাবজেক্ট হৈ আছে ইয়াত দি বেগাৰ তো ইয়াত আমি লিখিলো দি বেগাৰ ওকে তাৰ পিছত কি লাগিব আদাৰ ওয়ার্ড ইয়াত আৰু বাকি আদাৰ ওয়ার্ড নাই গতিকে ইয়াতে শেষ হল এতিয়া দেখা গাইস did আৰু হেল্পটো মই তোমালোকক পুনৰ এবাৰ ভালদৰে বুজাই দিছো কিয় did হল আৰু ইয়াত কিয় v1 ফর্ম হল দ্যাট মিন্স ভাৰ্বৰ ফাৰ্স্ট ফর্ম হল আগত তোমালোকে টেন্সটো দেখিবা কি টেন্সত লিখা আছে ইয়াত টেন্সটো হল past indefinite tenseত লিখা আছে was পাৰ্টটো past indefinite tenseত ইউজ কৰা হয় সাধাৰণতে তো এটো হল past indefinite tense
past indefinite tense যদি আমি লিখিবলৈ যাও তেনেহলে প্ৰথমে সাবজেক্ট লিখিব লাগে তাৰ পিছত ভাৰ্বৰ সেকেন্ড ফৰ্ম তাৰ পিছত বাকি শব্দবোৰ লিখিব লাগিব ওকে এতিয়া দেখা এটো তোমালোকে প্ৰথমত সাপোজ নিলিখিবা আমি assertive sentence লিখিম যেহেতু কোৱেশ্চনটো past indefinite tense লিখা আছে তেনেহলে এটো past indefinite tense হ'ব ৰাইট আমি যদি হেল্পিং ভাবটো প্ৰথমত বাদ দিও assertive লিখো তেনেহলে প্ৰথমত সাবজেক্ট লাগিব সাবজেক্ট লিখিলো তাৰ পিছত আমালোকক past indefinite tense লিখিবলৈ হলে আমালোকক ভাৰ্বৰ সেকেন্ড ফৰ্ম লিখিব লাগে তো এটো ভাৰ্ব হয় এটো ভাৰ্বৰ সেকেন্ড ফৰ্ম কি হ'ব হেল্পড হ'ব এটো হল আমাৰ past indefinite tense ভাৰ্ব তাৰ পিছত বাকিখিনি ওকে এটো আমি past indefinite tense লিখিলো এতিয়া কথা হল এটো আমালোকক ইন্টাৰোগেটিভ সেন্টেন্স বনাব লাগিব ইন্টাৰোগেটিভ সেন্টেন্স হ'বলৈ হলে সদায় তোমালোকে মনত ৰাখিবা সাবজেক্টৰ আগত সদায় এটা হেল্পিং ভাৰ্ব হ'বই লাগিব আই ৰিপিট ইট ওয়ান্স अगेन ইন্টাৰোগেটিভ সেন্টেন্স এটা বনাবলৈ হলে সদায় ভাৰ্বৰ সন্মুখত তোমালোকে হেল্পিং ভাৰ্ব লিখিবা এতিয়া দেখা এই কোৱেশ্চনটোত বা সেন্টেন্সটো যেটো কোনো ধৰণৰ হেল্পিং ভাৰ্ব নাই যদি কোনো সেন্টেন্সত হেল্পিং ভাৰ্ব নাথাকে তোমালোকে সদায় মেইন ভাৰ্বৰ পৰা হেল্পিং ভাৰ্ব এটা ল'ব লাগিব ইয়া লিখিব লাগিব হেতু কি হ'ব do হবো নহলে does হবো নহলে did হবো ওকে do helping verb তেতিয়া ইউজ কৰিবা যেতিয়া ভাৰ্বটো v1 ফৰ্মত থাকিব does helping verb তো তেতিয়া ইউজ কৰিবা যেতিয়া ভাৰ্বটো v5 ফৰ্মত থাকিব আৰু did helping verb তো তেতিয়া ইউজ কৰিবা যেতিয়া ভাৰ্বটো v2 ফৰ্মত থাকিব তো তেনেহলে দেখা ভাৰ্বটো আমাৰ কি ফৰ্মত আছে v2 ফৰ্মত আছে দ্যাট মিন্স v2 ফৰ্মত আছে সেই কাৰণে আমি ইয়াত helping verb did use কৰিম তো এটো v2 ফৰ্মত আছে সেই কাৰণে হে আমি ইয়াত did ইউজ কৰিছো I hope you understood it কিন্তু এতিয়া কথা হল যদি কোনো মেইন ভাৰ্বৰ পৰা তোমালোকে do did does এটা ইউজ কৰা হেল্পিং ভাৰ্ব হিচাপত কিন্তু পিছত যেতিয়া মেইন ভাৰ্বটো লিখিবা হেতু কিন্তু সদায় v1 ফৰ্মত হয় এটো পাহৰি নযাবা মনত ৰাখিবা I repeat it once again যদি তোমালোকে মেইন ভাৰ্বৰ পৰা do did does ইউজ কৰা তেতিয়া কিন্তু পুনৰ যেতিয়া মেইন ভাৰ্বটো লিখিবা তেতিয়া কিন্তু মেইন ভাৰ্বটো সদায় v1 ফৰ্মত হয় তেনেহলে ইয়াত হেল্প হ'ব হেল্পড নহব কাৰণ আমি ইয়াত did লিখি দিছো মই আশা কৰিছো তোমালোকে বুজিব পাৰিছা মই লাষ্ট এটা एग्जांपल দিছো তোমালোকে চাই লবা Does your uncle deal in tea question mark I have written does your uncle deal in tea so guys a question answer to মই লিখি নিদিম এটো question মই তোমালোকৰ বাবে ৰাখি দিলো তোমালোকে এটো পঢ়ি লবা ভালদৰে বুজিবা তাৰ পিছতে চেঞ্জ কৰি পেলাই মোক এটো পঠাই দিবা কমেন্ট বক্সত কমেন্ট কৰি পেলাই এটো আনসাৰ দি দিবা মই চেক কৰি লম তো তেনেহলে গাইস মই আশা ৰাখিম তোমালোকে হয়তো এইবোৰ एग्जांपलৰ মাধ্যমেদি বুজিব পাৰিছা বা এইবোৰ एग्जांपल দি কেনেকৈ এই ফৰ্মুলাবোৰ ইউজ কৰা হয় বা কেনেকৈ ইন্টাৰোগেটিভ সেন্টেন্সৰ বাক্যবোৰ বা সেন্টেন্সবোৰ কেনেকৈ অ্যাক্টিভ বা প্যাসিভলৈ চেঞ্জ কৰা হয় তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা যদি তোমালোকে ভিডিওটোৰ পৰা উপকৃত হৈছা বুলি ভাবা গাইস তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তেনেহলে আজিলৈকে এইখিনিয়ে ধন্যবাদ হেভ আ গুড ডে থ্যাংক ইউ